আমালোকৰ সমাজত এটা ভুল মাসআলা চলি আছে। মাসআলাটো হৈছে মহৰ তেজ লাগি থাকিলে নামাজ হ'বনে নাই। কিয়নো কিছুমান মানুহক কৈ থকা শুনা যায় আপোনাৰ কাপোৰত মহৰ তেজ লাগি আছিল, সেয়েহে আপোনাৰ নামাজ শুদ্ধ হোৱা নাই। এওঁলোকৰ ধাৰণা হ'ল মহৰ তেজ লাগি থাকিলে নামাজ শুদ্ধ নহয়। প্ৰিয় আমাৰ মুছলমান ভাই ভনীসকল, এওঁলোকৰ এই ধাৰণাটো সঠিক নহয়, শুদ্ধ নহয়, ভুল ধাৰণা। কিয়নো মুছন্নফ ইবনে আবি শাইবাত উল্লেখ আছে মহ মাখিৰ তেজ লাগি থাকিলে কোনো সমস্যা নাই, কোনো অসুবিধা নাই, নামাজ পঢ়িলে নামাজ হ'ব, কোনো ক্ষতি নহয়। কিন্তু মহৰ তেজ দেখি পোৱাৰ লগে লগে ধুই পেলাব লাগে, অতি সোনকালে ধুই পেলাব লাগে। আজিৰ মাসআলাটো অতি গুৰুত্বপূৰ্ণ মাসআলা। সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি যিয়ে নাজানে তেওঁলোকক জনাৰ সুযোগ কৰি দিয়ক। আল্লাহ তাবাৰক ও তাআলা আমালোকক সঠিক পথত চলাৰ তৌফিক দান কৰক। আল্লাহ তাবাৰক ও তাআলা আমালোকক সঠিক পথত চলাৰ তৌফিক দান কৰক। ওয়া আখিরুদ দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন।